যেতিয়া আপোনাৰ কৰ্কট ৰোগ বুলি আপুনি যেতিয়া গম পালে যে আপোনাৰ শৰীৰত কৰ্কট ৰোগৰ দৰে এটা মাৰাত্মক বেমাৰ আছে, প্ৰথম যেতিয়া আপুনি গম পালে তেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা এবাৰ ৰাইজক আপুনি জনাবলৈ। প্ৰথম যেতিয়া ক'লে মানে মই মানে তাতে কান্দিছোঁ। এতিয়া মানে কৰ্কট ৰোগ বুলি ক'লে মানে ভয় খাব নালাগে। বৰ্তমানতে মই মুক্ত মানে। নমস্কাৰ, মই ডক্টৰ হিমাংশু বৈশ্য। আজি আপোনালোকৰ মাজত এগৰাকী মই কেঞ্চাৰ ছাৰ্ভাইভাৰ মানে কৰ্কট ৰোগৰ পৰা তেওঁ আজি কমপ্লিট ফ্ৰী। তো তেনেকুৱা এগৰাকী মই মানুহৰ লগত আজি মেডামৰ লগত মই আপোনাক চিনাকি কৰাই দিব লৈছোঁ। তো কথা হ'ল মেডামজনীৰ যিটো মনৰ ধাৰণা, মনৰ ভাৱ ডিউৰিং দিছ জাৰ্ণি গোটেইখিনি তেওঁ আপোনালোকক প্ৰকাশ কৰিব। চ' প্ৰথম কথা হ'ল মেডামৰ পৰিচয়টো আমি লৈ লওঁ। মেডাম প্লিজ আপোনাৰ পৰিচয়টো আমাৰ সকলো ৰাইজক আপুনি দিয়াটো বিচাৰিম মই। এইফালে চাব। নমস্কাৰ, মোৰ নাম মিছেছ শামছুন নাহাৰ বেগম। মই শিৱসাগৰৰ বাসিন্দা। তো কথা হ'ল মেডামক এটা মই প্ৰশ্ন কৰিম, যিটো প্ৰশ্ন সকলোৰে মনত আহে যে বাইদেউ, যেতিয়া আপোনাৰ কৰ্কট ৰোগ বুলি আপুনি যেতিয়া গম পালে যে আপোনাৰ শৰীৰত কৰ্কট ৰোগৰ দৰে এটা মাৰাত্মক বেমাৰ আছে, প্ৰথম যেতিয়া আপুনি গম পালে তেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা এবাৰ ৰাইজক আপুনি জনাব লাগে। প্ৰথম যেতিয়া এইফালে চাই যেতিয়া মই মানে দেখাব যাওঁ, মোৰ হাজবেণ্ডৰ কলিগ হয় অঞ্জনা শৰ্মা বাইদেউক যেতিয়া ক'লে মানে মই মানে তাতে কান্দিছোঁ। যেতিয়া মোক ক'লে মানে সেইটো নিচিনা আমি ডাউট কৰিছোঁ, গতিকে আপুনি বায়পচি কৰোঁতে মই মানে খুব ভয় খাইছিলোঁ। কিন্তু তাৰপিছত ইমান হেৰি নহ'লে আৰু বায়পচি কৰি বাইদেৱে বহুত মোক দিলে, সাহস দিলে। তাৰপিছতে বায়পচি ৰিপৰ্ট অহাৰ পাছত আমি আহি গ'ল। তাৰপাছত আমি বাইদেৱে BC ৰয় ছাৰৰ ওচৰলৈ পঠালে। BC ৰয় ছাৰৰ ওচৰত সোমাই মই এটা ভাল পালোঁ। ছাৰে প্ৰথম ৰিপৰ্টিংটো চোৱাই নাই, ছাৰে চাই পেলাই ক'লে মোৰ মানে ডিঙিত হাত দি পেলাই যে আপোনাৰ এটা গুড চাইন আছে। তেতিয়া মই আৰু বেছি মানে হৈ গ'লোঁ। তাৰপাছত ছাৰে ক'লে এইটো এটা মাইনৰ অপাৰেশ্যন হ'ব, আমাৰ হেল্থ চিটিতে কৰালে। হয় হয়। চ' বাইদেউ আৰু এটা কথা মই যিটো ৰাইজৰ মনত খুব মানে প্ৰব্লেম আহি থাকে বা মনবিলাকত মানে খুব কৰ্কট ৰোগ বুলি ক'লে ভয় খাই থাকে যে যেতিয়া আপুনি হেল্থ চিটি বা BC ৰয় ছাৰক চিলেক্ট কৰিলে যে আপুনি ইয়াতে আহি ট্ৰিটমেণ্টটো কৰিব, মই শুনামতে আপুনি সেইটো সময়ত ভালদৰে আপুনি হয়তো মুখেৰে একদম ভালকৈ কথা বতৰা হয়তো ক'ব পৰা নাছিল, মানে উচ্চাৰণবিলাক খুব ষ্ট্ৰং নাছিল বোধ কৰোঁ। চ' আহি কিনে আপুনি ধৰক অস্ত্ৰোপচাৰ হ'ল আপোনাৰ। তো অস্ত্ৰোপচাৰত আপুনি ভালকৈ কথা বতৰা পাতিব পৰা হ'ল। তো ডিউৰিং ডেট জাৰ্ণি, সেই জাৰ্ণিটোৰ সময়ত আপোনাক চবচে মানে মেণ্টেলি আপোনাক বুষ্টাপ কোনে কৰিছিল আৰু হেল্থ চিটিৰ ষ্টাফবিলাকৰ ফালৰ পৰা আপুনি কেনেকুৱা ধৰণৰ আপুনি এটা মানে ছাপোৰ্ট পাইছিল? প্ৰথমটো মই মোৰ হাজবেণ্ডৰ কথাই ক'ব লাগিব। তেখেত মোৰ লগতে আছিলে। যেতিয়া মোক অপাৰেশ্যন কৰি মানে ICUৰ পৰা আনি মানে ছেমি ICUত ভৰাওঁতে BC ৰয় ছাৰে মোক কাণে কাণে এটা কথা কৈছে যে আপোনাৰ ইয়াৰ পিছৰ সমস্যাখিনি মানে একো দৰকাৰ নাই, যোনটো আমি ভাবি আছিলোঁ। গতিকে আপুনি ইয়াৰ পাছত মানে বিনা দ্বিধাই ঘৰলৈ যাব পাৰিব। তাৰমানে এইটোৱে কথা হ'ল যে আপোনাৰ অপাৰেশ্যনৰ পিছত হয়তো আপোনাৰ কেম'থেৰাপি বা ৰেডিয়েশ্যন থেৰাপি দৰকাৰ নপৰিলে। ছাৰে মোক তেতিয়াই লগে লগে কৈছে, মই মানে অলপ চেঞ্চ আহোঁতে ছাৰে মোক কাণে কাণে কৈছে যে আপোনাৰ ৰেডিয়েশ্যন বা কেম'থেৰাপিৰ কোনো প্ৰয়োজন নাই, আপোনালোক যাবগৈ পাৰিব। যিহেতু ছাৰে আগতে আমাক লজ বা কিবা এটা ঠিক কৰি ল'ব কৈছিলে, হয়তো ৰেডিয়েশ্যনৰ দৰকাৰ হ'ব পাৰে বুলি কৈছিলে। আমি সিমানখিনি ঠিক কৰিছিলোঁ, কিন্তু ছাৰে কোৱাৰ পিছত 3 দিনৰ পাছত মোক ঘৰলৈ যাবলৈ দিলে। বঢ়িয়া। চ' কথা হ'ল আপোনাৰ ফালৰ পৰা এজ এ কেঞ্চাৰ ছাৰ্ভাইভাৰ, আপুনি এজন এমপ্লয়াৰ চাকৰি আপুনি কৰে বুলি মই গম পাইছোঁ। চ' এজ এ কেঞ্চাৰ ছাৰ্ভাইভাৰ আপোনাৰ ফালৰ পৰা এটা মই ৰাইজলৈ এটা মেছেজ যোৱাটো মই বিচাৰোঁ যে আপোনাৰ যে আজি মানে কমপ্লিট কৰ্কট ৰোগ মুক্ত আপুনি যে এজন মহিলা হয়, তো কেনেকৈ হ'ল, কিয় হ'ল, গোটেইখিনি ৰাইজক আপোনাৰ ফালৰ পৰা মই এটা মেছেজ যোৱাটো বিচাৰোঁ। মই ৰাইজক এইটোৱে অনুৰোধ কৰোঁ যে মানে কৰ্কট ৰোগ বুলি ক'লে মানে ভয় খাব নালাগে। 1 নম্বৰতে যোনখিনি ট্ৰিটমেণ্ট, প্ৰপাৰ ট্ৰিটমেণ্ট যদি আমি বাহিৰলৈ যাব নালাগে। মানে প্ৰথম অৱস্থাত আমি নিজৰ নিয়েৰেষ্ট কৰিব লাগে। সেইকাৰণে BC ৰয় ছাৰে মোক যিখিনি কৰালে মানে তাত মই বহুত পালোঁ, কাৰণ বহুতে মোক কৈছিলে বাহিৰত যাবলৈ, কিন্তু আমি বাহিৰত নগ'লোঁ। BC ৰয় ছাৰৰ ট্ৰিটমেণ্টে অঞ্জনা শৰ্মা বাইদেৱে পঠোৱা মতে আমি তেওঁকে লৈ তেওঁৰ ওচৰে কৰি বৰ্তমানতে মই মুক্ত মানে। গতিকে ভয় খাব নালাগে মানে কৰ্কট ৰোগ বুলি ক'লে।
তো আমাৰ শামছুন নেহাৰ বাইদেউৰ স্বামী তেওঁ মোৰ লগত আছে চ' এজ এ ফেমিলি মেম্বাৰ যেতিয়া আপুনি গম পালে যে আপোনাৰ পত্নীৰ এনেকুৱা কৰ্কট ৰোগত তেওঁ ভুগি আছে চ' আপোনাৰ সেই মানে কালটোত আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল বা কেনেকৈ আপুনি সেইকেইটা দিন পাৰ কৰিছিল প্ৰথম মই যেতিয়া বায়োপসি ৰিপৰ্টৰ পিছত গম পালোঁ যে তেওঁৰ কৰ্কট ৰোগত মানে আক্ৰান্ত হ'ল তেতিয়া মনৰ ভিতৰত নিশ্চয় বহুতেই মানে কিবা লাগে কিন্তু মই প্ৰকাশ কৰা নাছিলোঁ যিহেতু মানে মোৰ মনোভাৱটো প্ৰকাশ কৰি দিওঁ গতিকে মোৰ পৰিবাৰে মানে তেওঁৰ মেণ্টেলিটি মানে বহুত ডাউনৱাৰ্ড হৈ যাব গতিকে মই তেওঁৰ লগত সহযোদ্ধা হিচাপে আৰু তেওঁ কৈছে যে মোৰ সহপাঠী শিৱসাগৰৰ অঞ্জনা শৰ্মাই ক'লে যে চাবুল তুমি কোনো কথাতে বাহিৰলৈ যাব নালাগে মই তোমাক এজন ভাল ডাক্তৰৰ ওচৰলৈ পঠাইছোঁ তুমি তেওঁৰ বাহিৰে ক'তো নাযাবা গতিকে সেই সময়ত বিচি ৰয় ছাৰ ভাৰততে নাছিলে বিদেশত আছিলে আমি 3 দিনমান ঘৰত বৰ উৎকণ্ঠাৰে পাৰ কৰিলোঁ কিন্তু ছাৰ অহাৰ পিছতেই পিছদিনাখনে মানে অসম পোৱাৰ পিছদিনাখনে তেখেতে মাতি পঠালে আৰু আমি এডমিশ্যন ল'লোঁ হেল্থ চিটিত লোৱাৰ পিছৰ পৰা তেখেতৰ যি মানে সঁচাকৈ ক'ব লাগিব যে এটা মানে সঠিক ট্ৰিটমেণ্টৰ যোগেদি মোৰ মানুহগৰাকীক তেওঁ সম্পূৰ্ণ সুস্থ কৰি দিলে তাৰপিছতেই আপোনালোকে গম পায়েই অৱগত যে আজি 3 বছৰ কাল তেওঁ হ'ল যোৱাকালি পেট চিটি কৰা হ'ল তাতে সম্পূৰ্ণ তেওঁ ছাৰেও আপোনালোকৰ সন্মুখতে কৈছে যে ৰোগৰ পৰা সম্পূৰ্ণ মুক্ত আৰু সেইকাৰণে সেই সময়ত মই মানে মোৰ মনোবল খুব অটুট ৰাখিছিলোঁ আৰু ৰাখি পেলাই মই তেওঁক যিমান পাৰোঁ সাহস যোগাইছিলোঁ আৰু মই অকলে তেওঁৰ লগত আছিলোঁ অ'কে চ' কথা হ'ল আপোনাৰ ফালৰ পৰা মই বিচাৰিম যে আপুনি ৰাইজক এনেকুৱা এটা মেছেজ দিয়ক যাতে ৰাইজে কোনোদিন মানে কৰ্কট ৰোগ বুলি ক'লে যাতে ভয় নাখায় এইটো আপোনাৰ ফালৰ পৰা মেছেজ যাব লাগে ৰাইজৰ ফালৰ মই ৰাইজক এইটো কথাই ক'ব বিচাৰোঁ বিশেষকৈ অসমৰ ৰাইজ আমি সকলোৱে গম পাওঁ যে অসম মানে কৰ্কটৰ মানে এখন ৰাজ্য বুলি কোৱা হয় খুব বেছি ইয়াত কৰ্কট ৰোগ হয় কিন্তু কথাটো হ'ল যে মোৰ যেতিয়া জীৱনৰ প্ৰথম অভিজ্ঞতা যেতিয়া কৰ্কট শব্দটো শুনিলে সকলোৰে মানে মনত এটা বিৰাট ডাঙৰ ভয় আহি যায় যে মোৰ আৰু এই জীৱনৰ অধ্যায় শেষ গতিকে সেই তালে নগৈ পেলাই আমি এতিয়া বিভিন্ন মাধ্যমৰ যোগেদি বিশেষকৈ আমাৰ হাতত থকা মোবাইলটোৰ যোগেদি আমি সেই কৰ্কটৰ বিষয়ে বহুতখিনি কথা জানিব পাৰোঁ আৰু দ্বিতীয়তে আমাৰ আজিকালি বিভিন্ন পত্ৰিকাত চব ওলাই থাকে দ্বিতীয়তে আমাৰ ওচৰে পাজৰে ইমান চিকিৎসাৰ উন্নতি সাধন হৈছে আমাৰ অসমতে আমি সেইবিলাক কথা আচলতে আমি অনুধাৱন কৰিব লাগে আৰু বিশেষকৈ মই এটা কথাই কওঁ যে সজাগ হৈ থাকিব লাগে কৰ্কট বুলি ক'লে ঘপককৈ ভয় খাই মানে আৰু মোৰ সকলো শেষ এই কথাটো মনলৈ আনিব নালাগে আৰু দ্বিতীয়তে আমাৰ হাতত থকা ওচৰতে থকা যিবিলাক আমাৰ সাধন আছে আমি সেই সাধনবিলাক আমি প্ৰয়োগ কৰিব লাগে আৰু আমি নজনা কথাটো জনাবলৈ খুজিব লাগে আৰু দ্বিতীয় কথাটো হ'ল কি যে মই এটা কথাই কওঁ যে আজিকালি জানিবৰ কাৰণে বিশেষকৈ আমাৰ হাতত আটাইতকৈ ডাঙৰ অস্ত্ৰ আমাৰ মোবাইলটো আছে গতিকে সেইটোত আমি বিভিন্ন বস্তুবিলাক চোৱাৰ উপৰঞ্চিও আমাৰবিলাক বেমাৰ আজাৰৰ ক্ষেত্ৰত অকণমান নিজে সজাগ হৈ থাকিব লাগে আৰু মই এটা কথা কওঁ প্ৰত্যেকজন ব্যক্তিয়ে নিজে নিজৰ অকণমান ডাক্তৰ হ'ব লাগিব অকণমান কথা নিজে জানিব লাগিব যে ঘপককৈ এটা নেগেটিভ কথা বা ঋণাত্মক মনোভাৱ মনলৈ আনিব নালাগে আৰু যুঁজিবলৈ এটা মনৰ সাহস লৈ থাকিব লাগে আৰু এই আপাহতে আজি এই সুযোগতে মই হেল্থ চিটি গোটেই সমূহ পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছোঁ বিশেষকৈ বিচি ৰয় ছাৰৰ লেখীয়া এজন মানে ইমান ভাল ডক্তৰ আমাৰ মাজত আছে আৰু তেখেতলোকৰ যোগেদি আমি আমাৰ এই সুবিধাখিনি আদায় কৰিবৰ কাৰণে সমূহ অসমবাসী আগবাঢ়িবৰ কাৰণে মই অনুৰোধ কৰিম চ' আজি ভাল মেছেজ এটা সকলোকে দিয়া হ'ল চ' কেঞ্চাৰ ইজ নট এ ডেথ চেণ্টেন্স আৰ্লি ডায়েগন'চিছ আৰ্লি ট্ৰিটমেণ্ট পজিটিভ এটিটিউড কেন ছেভ anyone's life who is suffering from cancer তো এই কথাখিনি আমি মনত ৰখাটো খুব প্ৰয়োজন যেনেকৈ বাইদেউৰ ক্ষেত্ৰত আৰ্লি ডায়েগন'চিছ হৈছিল সেইকাৰণে আৰ্লি ট্ৰিটমেণ্ট হৈছিল কৰ্কট ৰোগৰ দৰে ডাঙৰ বেমাৰ এটা কাটি উলিয়াই পেলাইছিল তেওঁৰ জিভাৰ পৰা ইণ্টাৰেষ্টিং আৰ্লি ডায়েগন'চিছ হোৱাৰ কাৰণে আৰ্লি অস্ত্ৰোপচাৰ হোৱাৰ কাৰণে তেওঁৰ কেমোথেৰাপি ৰেডিয়েশ্যন থেৰাপিও দৰকাৰ নহ'ল আজি 3 বছৰ হৈ গ'ল তেওঁ সম্পূৰ্ণ সুস্থ ভগৱানৰ ওচৰত ধন্যবাদ যে আৰ্লি ডায়েগন'চিছটো তেওঁ যে কৰাই দিলে ইমান পজিটিভ এটিটিউড তেওঁৰ স্বামী ইমান বঢ়িয়াকৈ পজিটিভলি তেওঁক উৎসাহিত কৰি যে তেওঁক ৰাখিলে সেইটো এটা ডাঙৰ মানে মেণ্টেল ছাপৰ্ট বুলি ক'লেও ভুল নহয় কাৰণ পজিটিভ নাথাকিলে মানুহক
আগবঢ়াই নিয়াটো খুব টান মানসিকভাৱে যদি মানুহ এজন যদি ষ্ট্ৰং নাথাকে শাৰীৰিকভাৱে তেওঁ কেতিয়াও ষ্ট্ৰং নাথাকিব এইটো বহুত ডাঙৰ কথা চ' এটা ইম্পৰ্টেণ্ট মেছেজ আজি সকলোকে আমাৰ ফালৰ পৰা দিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কাৰণ এনেকুৱা ভিডিঅ'বিলাক শ্বেয়াৰ কৰাটো ইমানেই প্ৰয়োজন কাৰণ ৰাইজৰ মাজত সজাগতাটো বহুত প্ৰয়োজন কৰ্কট ৰোগ বুলি ক'লে মানুহৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো আপোনালোকে যদি ভাল লাগিল আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আজিও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ফৰ অল ইজ হেল্থ ৰিলেটেড টপিকছ